জনাইছোঁ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট CJM হোজাই তাৰ পৰা আপোনালোকৰ পোষ্ট মুকলি কৰিছে 6টা পিয়ন পোষ্টৰ বাবে আৰু আপোনালোকে এই বস্তুখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব যিখিনি আপোনালোকৰ ইলিজিবল কেণ্ডিডেট আছে তেওঁলোকে আৰু ইয়াৰ বাবে আপোনালোকে পিয়ন পোষ্টৰ বাবে আপোনালোকৰ পোষ্ট আছে আৰু এজ লিমিট আপোনালোকৰ গভৰ্ণমেণ্টৰ মতে আছে 40 বছৰ আৰু less than 18 years of ages on 1/1/2024 আৰু এইখিনি আছে according to government rule আৰু education qualification আছে minimum 8 standard pass a candidate who has passed SSLC or above shall be eligible to apply for a post অৰ্থাৎ যিসকল কেণ্ডিডেটে হাই ছেকেণ্ডাৰীৰ ওপৰত পাছ কৰিছে বা হাই ছেকেণ্ডাৰীৰ ডিগ্ৰী কৰিছে তেওঁলোকে ইয়াৰ বাবে এলিজিবল নহয় আৰু স্কে অফ পে 12,000 পৰা 37,000 গ্ৰেড পে 3,900 পাৰ মান্থ আৰু লগতে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA যোৰহাট ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA যোৰহাট has released an employment notification for the recruitment of 2 police assistant and peon post on contractual basis in the office of the legal aid defense conceal system at district legal service authority Jorhat as per the LADCS modified scheme 2022 of NALSS interest and eligible candidates may apply here যিসকল কেণ্ডিডেট সকলে এলিজিবল বুলি ভাবে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু অফিচ এসিস্ট্যান্ট বাবে এটা পোষ্ট আছে আৰু মান্থলি স্যালাৰি 18,000 আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন নলেজ ইন বেসিক কম্পিউটাৰ এপ্লিকেশ্যন লাইক যেনেকুৱা ধৰণৰ MS অফিচ ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট DTP ইংলিছ এণ্ড আছামিজ এণ্ড ইণ্টাৰনেট এক্সট্ৰা এইখিনিৰ ওপৰত নলেজ থাকিব লাগিব আৰু তেওঁলোকে মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব অফিচ এসিস্ট্যান্টৰ বাবে পিয়নৰ বাবে এটা পোষ্ট আছে আৰু ইয়াৰ বাবে 12,000 আৰু মিনিমাম ক্লাছ 8 পাছ বাট নট গ্ৰেজুৱেট আৰু এজ লিমিট 21 ইয়াৰ আৰু মিনিমাম maximum 40 ইয়াৰ এজ এ সিলেকশ্যন এজ পাৰ গভ ৰুল আৰু ৱৰ্কিং শিডিউল আছে ইয়াত অফিচ এসিস্ট্যান্ট 2/6/2024 তাৰিখে হ'ব আৰু পিয়নৰ 30/6/2024 হ'ব টাইম 10টা বজাত হ'ব ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSS শিৱসাগৰ has released an employment notification for the recruitment of 2 office assistant and peon posts on contractual basis in the office of the legal aid defense conceal system under district level service authority Shivsagar interest and eligible candidate may apply here এইখিনি এপ্লাই কৰিব পাৰিব দুটা অফিচ এসিস্ট্যান্ট আৰু পিয়ন পোষ্টৰ বাবে এটো আছিল আপোনালোকৰ শিৱসাগৰৰ পৰা আৰু অফিচ এসিস্ট্যান্ট বাবে এটা পোষ্ট আছে আনৰিজাৰ্ভ আৰু মান্থলি ৰিমিনেশ্যন আছে তাত 15,000 এডুকেশ্যন কোৱালিফিকেশ্যন তেখেতসকলে বিচাৰিছে বেসিক ৱৰ্ড প্ৰসেছিং স্কিল এণ্ড এবিলিটি টু অপাৰেট অপাৰেটৰ এণ্ড স্কিল টু ফিড ডাটা গুড টাইপিং স্পীড উইথ পপুলাৰ চিটিং অফ petition ability to take direction of the prepare file or presentation in the court or file maintenance and processing knowledge পিয়নৰ বাবে এটা আছে আৰু এইটো আছে আপোনাৰ আনৰিজাৰ্ভ education qualification and experience minimum education qualification in class 8 standard and those who have passed SSLC or above shall be eligible to apply to and citizenship of the candidate must be Indian citizen as defined in Article 5 and 6 of the Constitution of India. Age limits minimum 18 year and maximum 40 year and on date of advertisement. এইখিনি আৰু এমপ্লয়মেণ্ট এক্সেস ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেটসকলে থাকিব লাগিব ভেলিডেটৰ নাম্বাৰ থাকিব লাগিব আৰু ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন 18 মে আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ছাবমিশ্যন 6 জুন IIT গুৱাহাটীৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰিছে 5টা অফিচ এসিস্ট্যান্ট প্ৰজেক্ট মোড আৰু আপোনালোকৰ ডেভেলপমেণ্ট সেকশ্যন অফ IIT গুৱাহাটী ইণ্টাৰেষ্ট এণ্ড এলিজিবল candidate may apply here name of the office assistant project mode 5টা remuneration 20,000 consolidated duration of appointment in month immediately 1 month আৰু education qualification become তাৰপিছত আপোনালোকৰ post graduation in commerce minimum 1 year experience in
ফাইনেন্স এণ্ড একাউণ্ট কম্পিউটাৰ প্ৰফেচিয়েঞ্চি ইন MS অফিচ এলং উইথ টেলি ছফ্টৱেৰ এইবিলাকৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। তো আজি এইখিনি আমাৰ ভেকেঞ্চি আছিল আৰু আমি ভেকেঞ্চিসমূহ পুনৰ এবাৰ কৈ আছোঁ আপোনালোকক কি ভেকেঞ্চি আহিল আৰু চিফ জুডিচিয়েল মেজিষ্ট্ৰেট CJM হজাৰফালৰ পৰা আহিছে। ইয়াতে 6টা পোষ্ট আহিছে পিয়নৰ। আৰু এইখিনি বস্তু আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংকত থাকিব। আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে পঢ়ি ল'ব। তাৰপিছত আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSA যোৰহাটৰ ফালৰ পৰা আপোনালোকৰ 2টা অফিচ এছিষ্টেণ্ট আৰু পিয়ন পোষ্ট ওলাইছে। আৰু ইয়াৰ যিটো আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট, সেই এডভাৰটাইজমেণ্টটো ডিছক্ৰিপশ্যনত তলত পাব লিংকটো। অফিচ এছিষ্টেণ্ট পোষ্ট এটা ওলাইছে আৰু আপোনালোকৰ পিয়ন ওলাইছে। এইটো ৱাৰ্কিং ইণ্টাৰভিউ হ'ব। আৰু লগতে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শিৱসাগৰ আৰু শিৱসাগৰৰ ফালৰ পৰা ওলাইছে। শিৱসাগৰৰ পৰা আপোনালোকৰ অফিচ এছিষ্টেণ্ট ওলাইছে আৰু পিয়ন ওলাইছে। এইখিনি বস্তু আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত আপোনালোকে গৈ ধুনীয়াকৈ চাব পাৰিব কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগে। সবিশেষ ডিটেইলছখিনি আপোনালোকে পাব। তাৰপিছত আপোনালোকৰ চিটিজেনশ্বিপ দ্য কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেনছ এণ্ড ডিফেণ্ড আৰ্টিকল 5 and 6। ইয়াৰ বাবে আপোনালোকৰ এই বস্তুৰ বাবে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 18 মে আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 6 জুন। IIT গুৱাহাটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী ৰিলিজ এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ 6 অফিচ এছিষ্টেণ্ট প্ৰজেক্ট। Name of the office assistant project mode, direction of appointment in month in daily 1 month আৰু education qualification BCom post graduation এইবিলাক। তো এইখিনি আছিল আজিৰ আপোনালোকৰ শেহতীয়াকৈ আমাৰ যি এডভাৰটাইজমেণ্ট ওলাইছে গ্ৰেড 4 আৰু গ্ৰেড 3। আৰু লগতে অসম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰো আপোনালোকৰ এক্সামিনেশ্যনবিলাক অতি সোনকালে অনুষ্ঠিত হ'ব। গতিকে এখানে ভালদৰে আপোনালোকে চাব। আৰু যিখিনি পোষ্ট আজি আপোনালোকে কৰে সেইখিনি আপোনাৰ আমাৰ ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত যি লিংক আছে লিংকত গৈ আপোনালোকে সুন্দৰকৈ চাব পাৰিব। এইখিনি আজিলৈ ধন্যবাদ।